জনহিত জনসেৱাৰ্থে মানৱ সেৱা আৰক্ষীৰ ৰাজ্যখনৰ আইন শৃংখলাৰক্ষী নিৰাপত্তাৰক্ষী এওঁলোক এইসকল নিৰাপত্তাৰক্ষীৰ নাই থকাৰ সুবিধাজনক ব্যৱস্থা 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছতে ইংৰাজে আইন শৃংখলা ৰক্ষাৰ্থে গঠন কৰিছিল এই বাহিনী তাৰ পাছৰ পৰাই দেশমাতৃৰ নামত শপত লোৱা এই সকল আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰি আহিছে সমাজৰ বিভিন্ন স্তৰত ৰ'দ বৰষুণ বতাহ ধুমুহা বিভিন্ন বাধা নেওচি জনসাধাৰণক প্ৰতিটো মুহূৰ্ততে আগবঢ়াই আহিছে সহায়ৰ হাত মন্ত্ৰী বিধায়ক আমোলা বিষয়াৰ আগে পিছে থাকি প্ৰদান কৰে নিৰাপত্তাৰ তথাপিও নাই তেওঁলোকৰ আক্ষেপ জনহিত জনসেৱাৰ্থে নিৰাপত্তা দি অহা এটো এটা আৰক্ষীৰ বিশেষ খৰ আসলতে কিয় চৰ্চিত বিষয় হৈ পৰিছে এই বিশেষ খৰটি কিন্তু এওঁলোকৰ বাবে নাই থকা খোৱাৰ সুবিধাজনক ব্যৱস্থা উৰুখা প্ৰজাতি থাকি আজিও প্ৰদান কৰি আহিছে মানৱ সেৱা নাই এটি ভাল শৌচালয় নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা যেহেতু আপোনালোকৰ নিৰাপত্তাৰক্ষী আপুনি গৃহ বিভাগত আছে যে এওঁলোকে কি অৱস্থাত আছে অন্তত যে আপোনালোকৰ ফালৰ পৰা এওঁলোকক চোৱা চিতা কৰাৰ প্ৰয়োজন আছিল আনহাতেদি এওঁলোকৰ পানীৰ কোনো ব্যৱস্থা নাই কেইবা লাখ টকা খৰচ কৰি আঁচনি তেওঁলোকে বৰিং কৰি আজিলৈকে বেটেলিয়ন ভাইসকলক কোনো পানীৰ ব্যৱস্থা দিব পৰা নাই ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সহযোগত দীপাংকৰ মেধিৰ ৰিপৰ্ট ঈশান নিউজ